নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি যোৱাকালি হৈ যোৱা 8 পাছৰ ফাৰ্ষ্ট শিফ্ট আৰু ছেকেণ্ড শিফ্ট দুইটা শিফ্টৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। লগতে আলোচনা কৰিম যোৱাকালি কিমান কেণ্ডিডেট এবচেণ্ট আছিল আৰু কোন সকলক ৰিজেক্ট কৰিছে বা কিমানক ৰিজেক্ট কৰিছে সেই সম্পৰ্কে। বলক আগবাঢ়ো এতিয়া ভিডিঅ'টোৰ ফালে। বন্ধু বান্ধৱীসকল যোৱাকালি হৈ যোৱা ভাইভাৰ প্ৰশ্ন উত্তৰসমূহৰ ভিতৰত হৈছে যে এজনক সুধিছে এই পৰীক্ষাটো কোনখন বোৰ্ডে কণ্ডাক্ট কৰিছে। ইয়াৰ উত্তৰটো হৈছে সেবা বোৰ্ডে কৰিছে। আপোনালোকক সেবাৰ ফুল ফৰ্মটোও সুধিব পাৰে। সেবাৰ ফুল ফৰ্মটো হৈছে ছেকেণ্ডাৰী এডুকেশ্যন বোৰ্ড অৱ আছাম। লগতে ASICৰ ফুল ফৰ্মটো সুধিব পাৰে AHSEC। ইয়াৰ ফুল ফৰ্মটো হৈছে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। ইয়াৰ পাছতে তেওঁ সুধিছে যে আপুনি এই জবটো পাম বুলি ভাবেনে। যদি আপোনালোকক এনেধৰণৰ প্ৰশ্ন কৰে তেনেহ'লে আপোনালোকে ক'ব যে হয় পাম বুলি ভাবোঁ, কাৰণ মই এই জবটো পাবৰ কাৰণে যিমানখিনি লাগে সিমানখিনি চেষ্টা কৰিছোঁ আৰু তাৰ কাৰণে মই ৰিটেন এক্সামত কোৱালিফাই হ'বলৈ সক্ষম হৈছোঁ। আৰু তাৰ উপৰিও মই এই ভাইভাটো মই মোৰ নিজৰ যিমানখিনি পাৰোঁ সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু যদি জবটো পাওঁ জবটোৰ ক্ষেত্ৰতো মই যিমানখিনি মোৰ আছে সেইখিনি সকলোখিনি দিবলৈ চেষ্টা কৰিম। মই মোৰ বেষ্টখিনি দিবলৈ চেষ্টা কৰিম। গতিকে মই ভাবোঁ এই জবটো মই পাম। লগতে তেওঁক আৰু এটা কথা সুধিছে যে গ্ৰেড 4ত কি পোষ্ট আছে জানেনে। আপুনি সেই পোষ্টবোৰৰ ভিতৰত যিকোনো এটা পোষ্টৰ দিলে আপুনি কাম কৰিব পাৰিবনে বা কাম কৰিব বিচাৰিবনে নে সেই কামটোৰ প্ৰতি আপুনি অনীহা প্ৰকাশ কৰিব। যদি আপোনালোকক এনেধৰণৰ প্ৰশ্ন কৰে আপোনালোকে ক'ব যে যিকোনো এই গ্ৰেড 4 জবটোত যিসমূহ পোষ্ট আছে সকলো পোষ্টৰ নামেই জানো আৰু যিকোনো এটা পোষ্টৰ কাম কৰিবলৈ মই আগ্ৰহী হয় বা কৰিব পাৰিম এনেধৰণে ক'ব। ইয়াৰ পাছতে আন এজন কেণ্ডিডেটক সুধিছে যে ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল। ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁ 1950 চনৰ পৰা 1962 চনলৈকে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। লগতে তেওঁ সুধিছে যে বৰ্তমান অসমৰ কৃষিমন্ত্ৰী কোন। বৰ্তমান অসমৰ কৃষিমন্ত্ৰী হৈছে অতুল বৰা। তাৰ উপৰিও তেখেতক নিজৰ কিছুমান ঘৰুৱা প্ৰশ্ন কৰিছে, ঘৰুৱা কথা সুধিছে, তাৰপিছতে তেখেতক আহিবলৈ দিছে। ইয়াৰ উপৰিও আন এজন কেণ্ডিডেটক সোধা প্ৰশ্নসমূহ হৈছে যে নামনি অসমৰ 3খন জিলাৰ নাম ক'বলৈ দিছে তেওঁক। ইয়াৰ উত্তৰটো হৈছে বঙাইগাঁও, বৰপেটা আৰু নলবাৰী। তাৰপিছতে তেওঁ সুধিছে যে পঞ্চৰত্ন আৰু যোগীঘোপা কোনখন দলঙে সংযোগ কৰিছে। ইয়াৰ উত্তৰটো হৈছে নৰনাৰায়ণ সেতু। তাৰপিছতে তেখেতক সুধিছে যে বগীবিল দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে। বগীবিল দলঙে উত্তৰ পাৰৰ ধেমাজি জিলাৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত দক্ষিণ পাৰৰ ডিব্ৰুগড় জিলাৰ 37 নং ঘাইপথক সংযোগ কৰিছে। অৰ্থাৎ ধেমাজিৰ চিচিবৰ গাঁৱৰ লগত ডিব্ৰুগড় জিলাৰ চাউলখোৱা গাঁৱক সংযোগ কৰিছে। লগতে তেওঁক আৰু এটা কথা সুধিছে যে ভূপেন হাজৰিকা সেতুৱে কোন দুখন ডিষ্ট্ৰিক্টক সংযোগ কৰিছে। ভূপেন হাজৰিকা সেতুৱে তিনিচুকীয়া জিলাৰ ঢলা আৰু উত্তৰে লোহিত নদীৰ সিপাৰৰ শদিয়াক সংযোগ কৰিছে। লগতে যোৱাকালিৰ কেণ্ডিডেটসকলে আমাক জনাইছে যে যোৱাকালি যথেষ্টখিনি কেণ্ডিডেটক ৰিজেক্ট কৰা হৈছে। যিসকল কেণ্ডিডেট আগতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হয় আৰু তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত গ্ৰেজুৱেট বুলি লিখা আছে তেওঁলোকক ডাইৰেক্ট ৰিজেক্ট কৰিছে। য'ত ডকুমেণ্টছসমূহ জমা লৈছে তাতে তেওঁলোকক যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত গ্ৰেজুৱেট বুলি লিখা আছে তেওঁলোকক ৰিজেকশ্যনৰ কাৰণে ফৰ্ম এখন পূৰাবলৈ দিছে আৰু তাৰ পৰাই পঠিয়াই দিছে। তেওঁলোকৰ ভাইভা লোৱা নাই। ইয়াৰ উপৰিও প্ৰত্যেকখন বৰ্ডতে 3ৰ পৰা প্ৰায় 4-5জনকৈ অনুপস্থিত আছে আৰু এনেধৰণে চাবলৈ গ'লে ধৰি লওক 3জনকৈ হ'লেও 10খন বৰ্ডত 3×10 গুণ 30জন এবচেণ্ট আছে আৰু প্ৰত্যেক দিনে এনেধৰণে এবচেণ্ট আছেই। কেতিয়াবা এখন বৰ্ডত 3জন, কেতিয়াবা 4জন, কেতিয়াবা 5জন, 7জন, কেতিয়াবাতো 15জনমানকৈও এবচেণ্ট হৈ যায় এখন বৰ্ডত। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। আমি যিমান পাৰোঁ তথ্যসমূহ আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম। লগতে প্ৰত্যেক দিনৰ ভাইভাত সোধা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰি ভিডিঅ'সমূহ দি যাবলৈ চেষ্টা কৰিম। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।